মই আহি পালোহি এই ল'ৰাটোৰ ঘৰ। এই ল'ৰাটোৰ ঘৰ হ'ল এইটো। মই আপোনালোকক কেতিয়াবা দেখাই দিছোঁ। এই ল'ৰাটো যদি আপোনালোকে কেতিয়াবা ক'ৰবাত দেখে নহয়, খেৰ পানী মাটি গোবৰ ঐ দেহি আজি হৈছে কিখন আজি ধুৱাব নিজৰ ছোৱালীজনী পাহৰিলে না। ৰাতিপুৱা হৈ গ'ল সময় 6:38। বন্ধু বান্ধৱীসকল মই কেতিয়াবা শুই উঠি মুখ হাত ধুই ধুনীয়াকৈ ৰেডি এফালে যাবলৈ। আৰু এফালে যাবলগীয়া থাকিলে ৰাতিটো টোপনি নাহে। এইটো মইতো আপোনালোকক এনেকৈ নকলেও হ'ব। গাড়ীখন আপোনালোকক অকণমান চিনেমেটিক শ্বট দেখালোঁ। কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট এটা কৰি জনাব। বাৰু দিয়ক ব'লক, বহুত দূৰলৈ নাযাওঁ মই আপোনালোকক কৈ দিওঁ কথাটো, কিনো ঘূৰাই পকাই থাকিম। এই আমাৰ ঘৰত আছে 4টা গৰু। এই দুটাটো কালি ফচি গৈছে, আপোনালোকৰ ভিডিঅ'টো দিলোঁৱেই, টানি উলিয়াইছোঁ। এই দুটা মানে কি মতা, মানে মেল গৰু, আৰু ইহঁতক খাচী কৰিব লাগে। ডাক্তৰ মাতিবলৈ যাওঁ। মই যে গ'লোঁ এইটো প্ৰমাণ আপোনালোকক দেখালোঁ, নহ'লে আকৌ আপোনালোকে বিশ্বাস নকৰিব নহয়। এনেকৈ যাব লাগিব মটৰটোৰ ওচৰলৈ। ব'লা। পাই গ'লোহি নদী। মটৰো চব ঠিকেই আছে, কিন্তু ওচৰৰ পৰা এবাৰ চাই যাওঁ হয় নাই, কেনেকুৱা কি পৰিস্থিতি। পানী ভৰাবলগীয়া হ'ব পাৰে নেকি। মোবাইলটো মই চাৰ্জত ৰাখিছিলোঁ। ৰাতি 2টামান বজাৰ পিছৰ পৰা কাৰেণ্টটো নাই হ'লে। মোৰ ওচৰত এটা 20,000 mAh পাৱাৰ বেংক এটা আছিলে। সেই পাৱাৰ বেংকত মোবাইলটো চাৰ্জ দি থৈছিলোঁ, আৰু মই আহিছিলোঁ গৰু থ'বলৈ। গৰুত থলোঁ বাৰু। আৰু কালিলৈতো এটা গৰু ঘৰত বান্ধি থৈছোঁ, আৰু কালিলৈতো গৰু খাচী কৰিবলৈ নহয়, গৰু বান্ধিবলৈ খাচী কৰি নিদিয়ে। গাহৰি যেনেকৈ খাচী কৰে তেনেকৈ নকয়। মই আপোনালোকক যদি ভিডিঅ'টো প্ৰস্তুত কৰিব পাৰি কাইলৈ দেখাম বাৰু, যদি ডাক্তৰ একো নকৰে। আৰু এতিয়া মই গৈ আছোঁ এই মোনাকটা চুক বুলি কয়, কি কয় দেখোন ঘিলাৰাৰী চুক মানুহে হ'লে ব'লক। একো দৰকাৰ চৰকাৰ নাই, মই এনেই আহিছোঁ। কেতিয়াবা মন যায় নহয় এনেই দেখা মানুহৰ। মই আহি পালোহি এই ল'ৰাটোৰ ঘৰ। এই ল'ৰাটোৰ ঘৰ হ'ল এইটো। মই আপোনালোকক কেতিয়াবা দেখাই দিছোঁ। এই ল'ৰাটো যদি আপোনালোকে কেতিয়াবা ক'ৰবাত দেখে নহয়, ফোনৰ নাম্বাৰ আছে বাৰু, দি দিব পাৰি, কিন্তু নিদিওঁ ন। ঘৰটো এইটো ঘিলাৰাৰী চুকত, চাওদাং পথাৰ ঘিলাৰাৰী চুকত ঘৰ ঘৰটো এইটো। চাওক আপোনালোকে ডাংপাচি, এই ডাংপাচিত লৈ যাম, আৰু ডাংপাচিত কমকৈ মাটি অলপ এনেকৈ ভৰাই দুটাতে আনিম। এইফালে এডালক কি বুলি কয় আপোনালোকে মোক কমেণ্ট এটা কৰি জনাবচোন। এইডাল বিয়া মাৰিটো নহয়, পপা সুধিম ৰ'ব। তাৰপিছত এইফালে ইটাখিনি আছে, ইটা দি এনেকৈ জাপি কৰিম। এডালক কি বুলি কয়? বিয়া মাৰি হয় জানো? এইফালে আপোনালোকে দেখিলে আমাৰ এই বাহনী ওচৰতে, মানে বাহনী হোৱা আমাৰ মাটিতে উই পকৰা আছে, উই বাঁহ আছে। ইয়াৰ এতিয়া মই মাটি খান্দি নিম।
যিটো বস্তু মই বিচাৰি ফুৰিছিলোঁ এয়া চাওক ইয়াত ওলাইছে চাব দেই মই দেখাইছোঁ ৰ'ব কিন্তু হাওটো দিছে চাগে মোক ঘৰটো ভাঙিবৰ কাৰণে এই বস্তুটো মই বিচাৰিছিলোঁ চাওক এই বস্তুটো দেখিলে এই বস্তুটো আপোনালোকে গম পায় এইটোক যদি আপুনি পুখুৰীত দিয়ে নহয় এইটো মাছে খাব বৰ ডাঙৰ কথা এটা হ'ল কথাটো মানে এনেকুৱা ইমানো ডাঙৰ নহয় মোৰ মোবাইল থোৱা ষ্টেণ্ডডাল ঠিকেই আছে য'ত নেকি মোবাইলটো মই খুৱাই লওঁ সেই জেগাডোখৰ মানে কি ভাগি থাকিলে এতিয়া মোবাইলটো লৈ পেলানি মই ভিডিঅ'টো প্ৰস্তুত কৰিব নোৱাৰিম মানে কি হ'ল মানুহ এটাও মই নাপাওঁ আৰু সৰু ইউটিউবাৰ ক্ষেত্ৰত কেনেকুৱা গম পায় আৰু মোবাইলটো মানে ষ্টেণ্ডত লগাই থ'লে ক'ৰবাত থৈ এনেকৈ মই ভিডিঅ'খিনি প্ৰস্তুত কৰিব পাৰি এতিয়া একেবাৰে সেইটো ভাগি থকাৰ পিছত কি হ'ল য'ত নেকি মই মোবাইলটো খুৱাই ল'ম আপোনালোকক দেখুৱাম মই ভিডিঅ'টো ক'ত ভাগিলে কি কথা কেনেকৈ ভাগিলে তাত মানে কি হ'ল মই আঠা দি জইনটো কৰিলোঁ আঠা দিওঁতে কি হ'ল বাকী গোটেই বস্তুখিনি একদম আঠা লাগি গ'ল এতিয়া মানে কি মোবাইলটো মই খুৱাবই নোৱাৰি এইটো কি বুলি কয় মই নাজানো কি ইয়াতে মই মোবাইলটো এনেকৈ ওপৰত দাঙি ইয়াতে খুৱাই লওঁ হ'লে আৰু এইডাল চাওক ষ্টেণ্ডৰ ওপৰত মানে এনেকৈ এইটো বস্তু লাগি থাকে তাৰ ওপৰত মোবাইলটো মই খুৱাই লৈ মানুহটো এনেকৈ ধৰক এইফালে খোজকাঢ়ি গ'লোঁ এনেকৈ দেখাই দিলোঁ এইফালে মোবাইলটো থৈ দিলোঁ এইফালে যদি যাওঁ ন এইফালে থৈ দিওঁ এনেকৈ 3:11 হ'লগৈ আৰু মই সেই তুলসী পুলিৰ কি বুলি ক'ব এতিয়া চাকি দিবলৈ যি ধৰণে মই বনাম বুলি ভাবিছোঁ আপোনালোকে স্ক্ৰীণত চাই লওক এনেকৈ মই কি ক'ম মই নিজে ভাবি পোৱা নাই মাটিখিনিও মই ধুনীয়াকৈ মিহি কৰিলোঁ সেই কাঠৰ টুকুৰাটোৱে মৰিয়াই আৰু এইফালে খেৰখিনি আছে এইফালে ইটাখিনি আছে আৰু ইটা আনিব লাগিব সেই গোহালি ঘৰৰ পৰা বাকী এনেকুৱা পৰিস্থিতি এইফালে বৰ্তা বহি আছে চাইছে মোক সুধি আছে কি বনাবি মই বৰ্তাক ওপলিঙা কৰি আছোঁ বৰ্তা এনেও গম পাবগৈ পিছত দেখিব বাৰু আজিতো সম্ভৱ নহ'ব আজি নহ'বগৈ মানে মই মাটিখিনি ধুনীয়াকৈ ঘুলি পানী চানী দি গছকি কৰি পিটিকি কৰি মহাই কৰি ধুনীয়াকৈ আঠা বনাই থৈ দিম চিমেণ্ট বালি মিক্স কৰে সেই তেনেকৈয়ে মিক্স কৰি আছোঁ এফালৰ পৰা গছকি বৰ গোন্ধ ওলাইছে আমাৰ এইফালে মা আহি গ'ল চাহ আনিছে ঠিকান নাই বৰ্তালে মোলে ঐ দেহি আজি হৈছে কিখন আজি ধুৱাব নিজৰ ছোৱালীজনী পাহৰিলে নে চাৰিদিন ধৰে ধুৱাব আজি এনে হৈছেহে চুকত সোমোৱাইছেহে আজি তুলনি বিয়া হ'ল আৰু আজি চুকত সোমোৱালে এটা কথা মই আপোনালোকক কওঁ আমাৰ অসমীয়াৰ এইটো নিয়মটো ভাল হোৱা নাই নিব তুলনি বিয়া হৈছে বুলি একদম মানুহক জনাজাত কোৱা তুলনি বিয়া হৈছে মানে কি ছোৱালীজনী মানে কি গাভৰু হ'ল যে তাই বিবাহৰ যোগ্য হ'ল এনেকুৱা মানুহক বুজোৱা হয়নি যে জনাজাত কৰা হয়নি যে আমাৰ ছোৱালীজনী তুলনি বিয়া হ'ল এইবুলি ছোৱালীজনী ধৰক বিবাহৰ কাৰণে উপযোগী হৈ উঠিলে এনেকুৱাখন কোৱা হয়নি বা আমি এই ধাৰণাটো আমাৰ ভুল হৈছে নেকি 4:42 হ'লগৈ আৰু অলপমান পিছতে গধূলি হ'ব আৰু আজি কি হ'ব ধৰিছে আজি গুধা পানী আহিছে নদীত আৰু মই ভাবিলোঁ মটৰটো এবাৰ চাই যাওঁ কেনেকুৱা কি হৈ আছে ঘৰততো মই গম পাওঁৱেই পানী গৈ আছে নে নাই যোৱা নে মটৰ চলি আছে নে নাই চলা নে কিন্তু তথাপিও এবাৰ মানে চাই লোৱাটো ভাল হিটাৰ বক্সটো এইখিত আছে ডিপি চুইচটো এইখিত আছে বাকী এনেকৈ অৱস্থা ইয়াৰ পৰা 580 নে কিমান ফুটৰ দূৰত পানী পৰি আছে মানে ঘৰত আৰু নদীৰ পানী চব পূৰা ঘোদা আহিছে কেলৈ আহিছে নাজানো মানে প্ৰথমতে লগাওঁতে চাফা আছিলে এতিয়া ঘোদা এতিয়া মই নদীত নামি গ'লোঁ আৰু এইখিনিত যে সেই মটৰৰ পৰা যিডাল পাইপ আহিছে এনেকৈ কৰি এই পাইপডালত মানে কি পাত চাত লাগি ধৰে
পাতখিনি যদি মই গুচাই দিওঁ নহয় চুই হৈ যাব। মই আপোনালোকক দেখাম আৰু যদি পাত লাগি আছে, মিছাটো নকওঁ বাৰু। বহুত পাত লাগি আছে। মই দেখাইছোঁ ৰ'ব, এই পাছত দেখিলে গোটেই একেবাৰে কি কি আছে ঠিকান নাই। এই চাওক কিমান লাগি আছিলে, আৰু আছে ৰ'ব দেখাইছোঁ। এই চাওক এইটো চাইডে আছেই। এই চাওক কিমান লাগিছে দেখিছে। মই কৈছিলোঁ বন্ধুসকল 16 ফেব্ৰুৱাৰী ভিডিঅ' আপলোড কৰিবলৈ। ঘৰটো আপলোড নহয়েই, ঘৰৰ পৰা 1.5 কিলোমিটাৰমান দূৰত প্ৰত্যেক দিনাখনেই। আজি আপলোড কৰিলোঁ নহয় 16 তাৰিখৰ ভিডিঅ'টো, 17 তাৰিখৰ ভিডিঅ'টো কাইলৈ আপলোড কৰিম, পৰহিলৈ 18 তাৰিখটো কৰিম। আৰু দিয়ক কালিলৈ লগ পাম। কালিলৈ নহয়, মই পাকঘৰত আছোঁ, ভাত খোৱাই নাই আকৌ। এইটোতে আৰু অকণমান দেৰি আছে, অকণমান কণ্টিনিউ চাওক আপোনালোকে। আমাৰ পাকঘৰটো এনেকুৱাই। দাঁতবোৰ কিবা হিহি আছে, কেলৈ জানো। ৰাতি হৈ গ'ল সময় 9:42 আৰু মই কৰি আছিলোঁ 9:15 বজাৰ পৰা মই কৰি আছোঁ 17 ফেব্ৰুৱাৰীৰ ভিডিঅ' এডিটিং। গেটখন মৰা নাই হ'লে মাৰি দিছোঁ। মানে কিয় মাৰি দিছোঁ মানে লক চক তেনেকৈ তলা চলা লগোৱা নাই। আৰু এটা কথা বেয়া হৈছে আমাৰ ঘৰত। আমাৰ ঘৰৰ ওচৰতে মানে ৰাস্তাৰ ফালে থকা লাইট এটা 20 ৱাৰ্ডৰ ফিউজ হোৱা নাই, সম্পূৰ্ণ ফিউজ হোৱা নাই, কিন্তু ফিউজ হোৱা নিচিনা হৈ গ'ল। এই লাইটটো মই কাইলৈ বনাবলৈ দিমগৈ ঘৰ চলোৱা এটাক। আৰু মোৰ ওচৰত বেলেগ লাইট আছে, সেয়া এটা লগাই দিম। বাকী যিমান পাৰোঁ চোতালখন মই পোহৰাই থ'বলৈ চেষ্টা কৰিছোঁ। আৰু এইখিনিতে মানে লাইট এটা থাকে হ'লে এই গোটেই জেগাডোখৰ ৰাস্তালৈকে পোহৰ কৰি থৈ দিয়ে। আৰু এই লাইটটো বেয়া হৈ আছে, বাকীখিনি গোটেই আমাৰ ঘৰটো মানে পোহৰ হৈ আছে। কোনোবা মানুহ এটা আহিলে ভয় নকৰে আমাৰ ঘৰত, মানে এন্ধাৰ হৈ থাকে বুলি বা কোনোবা লুকাই আছে বুলি কিবা আছে বুলি, সেইটো নহয়। আপুনি মানে বাহিৰলৈ প্ৰস্ৰাৱ কৰিবলৈ আহিলেও বা কিবা এটা কৰিবলৈ হ'লেও ইমান চিন্তা নাই। তথাপিও মানে কি ৰাতি নিজান ৰাতি 12টা 1টা 2টা বজাত 3টা বজাত প্ৰস্ৰাৱ কৰিবলৈ উঠিলে অলপ গাটো কিবা অকণ সেয়ে লাগে, মানে কি একেবাৰে নিজান হৈ পৰে। এতিয়াতো বহুত নিজান হৈ গ'ল, মানুহবোৰ এতিয়া খাই কিছুমানতো এঘুমুটি গ'লেই। আৰু মইতো এতিয়া শুব নোৱাৰি, কাৰণ কেলে মানে কি সেইটোতো আপোনাক নকলেও হ'ব। দিনটো ভিডিঅ' বনোৱা, আকৌ ৰাতি এডিটিং কৰি এক্সপৰ্ট কৰা, আকৌ কাইলৈ ভিডিঅ' বনোৱা আপলোড কৰা, এইখিনি দৈনন্দিন কাম মানে। যেতিয়া আপোনাৰ কি কাম কৰি থাকোঁতে আপোনাৰ ভিডিঅ'খিনি ভাইৰেল হৈ যাব, মানুহে চাব, ভিউ আহিব, কমেণ্ট আহিব, লাইক আহিব, ছাবস্ক্ৰাইবাৰ বাঢ়িব, তেতিয়া মানে কৰিবলৈ বেছি মন যায়। কিন্তু নাহিলে নকৰিলে মন চন বেয়া লাগি যায়। আৰু যি হয় হ'ব, নাহিলেও নাই মোৰ ফালে। এনেকেই মই চলি আছোঁ, মই চলিব পাৰিম, নিজৰ ওপৰত বিশ্বাস আছে। কালিলৈ লগ পাম আপোনালোকক নতুন এটা ভিডিঅ'ত। আজিৰ ভিডিঅ'টো ইমান সময়লৈকে চাই থকাৰ বাবে ধন্যবাদ। বাই বাই।